সহধৰ্মিনীৰ লগত বাক বিতণ্ডন নোহোৱা নহয়। ভাল পোৱাৰ নাটক কৰিছিল নেকি বাৰু? এইবোৰ প্ৰশ্ন কেমেৰা আগত ক'ব নে কেমেৰাৰ পাছত ক'ব? প্ৰেম হয়তো এবাৰ নহয় দুবাৰ নহয় হয়তো কেইবাবাৰো হ'ব পাৰে, প্ৰেম হৈয়ে আছে। কিন্তু কথা হ'ল কি, মই যাক লৈ কবিতা লিখিছিলোঁ, হয়তো যাক লৈ কবিতা লিখিছিলোঁ, যাক লৈ কল্পনা কৰিছিলোঁ কবিতাৰ জৰিয়তে, শব্দৰ জৰিয়তে, কিন্তু সেইগৰাকী বৰ্তমানৰ তোমাৰ খুৰী নহয়। যদি ভাল পোৱাই নাছিলে তেনেহ'লে ভাল পোৱাৰ নাটক ৰচিছিলা কিয়? এই 2 এদিনৰ আগতে সেই কবিতাটি ইউটিউবত তেওঁ দিছে আৰু সেই কবিতাটিৰ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে আৰু খুব ভাল লগা এটা কবিতা। আৰু তেওঁ খুব ধুনীয়া কবিতা লিখে আৰু তেওঁ নিজৰ যতীন মিলি অফিচিয়েল ইউটিউব চেনেলতো কবিতা দিয়ে, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিডিঅ' দি থাকে। আৰু যতীন দা, আপুনি এনেধৰণৰ ভাল ভাল ভিডিঅ'বোৰ দি থাকিব আমাৰ সকলো দৰ্শকলৈ। আৰু মোৰ যিসকল দৰ্শক আছে, ভিউৱাৰ্ছ আছে, আপোনালোক সকলোকে মই প্ৰাৰ্থনা কৰিছোঁ যে, অনুৰোধ কৰিছোঁ যে আমাৰ যতীন দাৰ চেনেলটো সকলোৱে চাই দিব, যতীন মিলি অফিচিয়েল বুলি। মই ডেছক্ৰিপশ্যনত তেওঁৰ লিংকটো দি দিম, গতিকে সকলোৱে তেওঁকো চাই দিব। ভিন্ন ভিন্ন স্বাদৰ ভিডিঅ' আপোনালোকে পাব। যিহেতু এজন সুশিক্ষক লগতে এজন কবি তেখেত, আৰু শিক্ষক হিচাপে আমি ইউটিউব কৰিবৰ কাৰণে সময় খুব কম পাওঁ। ইমান খুব কম সময়ৰ ভিতৰতো আপুনি ইউটিউবৰ কাৰণে কেনেকৈ সময় উলিয়াই বাৰু? মোৰ ভাল লগা কামখিনি হাজাৰ ব্যস্ততাৰ মাজতো মই কৰিব বিচাৰোঁ। প্ৰথম কথা, মই নিজকে চিনাকি দি ভাল পাওঁ এগৰাকী শিক্ষক হিচাপে। মই শিক্ষক। তাৰপিছত মই কবি হিচাপেও চিনাকি দি ভাল পাওঁ, যি কি নহওক। কবিতা লিখি ভাল পাওঁ যদি আজি আপোনাৰ 15-16 বছৰে এই কবিতা চৰ্চা কৰি আছোঁ। বিদ্যালয়ৰ কাম কাজখিনি, বিশেষকৈ মোৰ বৃত্তিগত যিহেতু শিক্ষকতা হিচাপে কাম কৰোঁ, গতিকে শিক্ষকতাৰ কামখিনি শেষ কৰাৰ পিছত মাজে মধ্যে যেতিয়া মই বন্ধ পাওঁ, বন্ধ বাৰত মই ঘৰত থকাৰ প্ৰশ্নই নাহে। আৰু কেতিয়াবা সেইটো কাৰণে সহধৰ্মিনীৰ লগত বাক বিতণ্ডন নোহোৱা নহয় যে এইবোৰ মানে কি কৰিবলৈ গৈছে, কি কথা। বাকী যি কি নহওক, মই মনৰ তৃপ্তিৰ কাৰণে, নিজৰ আনন্দৰ কাৰণে, যিহেতু আপোনাৰ নিজকে আপোনাৰ চোৱাৰ এটা হেঁপাহ থাকে, যেনেকৈ তোমাৰ এটা কবিতাত আছে, শেষবাৰৰ বাবে চোৱাৰ হেঁপাহ জাগিছে। মই আকৌ আপোনাৰ প্ৰতিটো মুহূৰ্তত চোৱাৰ মোৰ হেঁপাহ জাগি থাকে নিজকে। আচলতে ইয়াৰ জৰিয়তে মই ভাবিছোঁ যে এই ইউটিউবৰ কামৰ জৰিয়তে মোৰ যিটো আপোনাৰ বাকপটুতা, কথা কোৱাৰ এটা মোৰ এটা কচৰৎ হৈছে বুলি মই নিজে ভাবিছোঁ। আচলতে আমি যিখিনি এতিয়া কৰি আছোঁ, আমাৰ পেচাগতভাৱে আমি শিক্ষক হোৱাৰ উপৰিও ভিডিঅ'বিলাক কৰি আছোঁ। আমি জীৱনক এবাৰ চাকি চোৱাৰ সুযোগ পাইছোঁ। আমি আজৰি সময়খিনিত বা বন্ধ দিনকেইটাত আমি আমাৰ জীৱনক, আমি কি পাইছোঁ, কি নোৱাৰিছোঁ, বা কি পাইছোঁ, কি নাপাইছোঁ, কি পাৰিছোঁ, কি নোৱাৰিছোঁ, সেইখিনি আমি চাকি চাবলৈ সময় পাইছোঁ। আৰু যিহেতু আপুনি ক'লে যে ভিডিঅ' বনাবলৈ যেতিয়া আপুনি ওলাই আহে ঘৰত, আপোনাৰ সহধৰ্মিনীৰ লগত কেতিয়াবা বাক বিতণ্ডা হ'বলগীয়া হয়। এইটো অৱশ্যে সকলোৱে কৰে নেকি এনেকুৱা? আপোনালোকৰো যদি সহধৰ্মিনীয়ে তেনেকুৱা কৰে নেকি বাৰু? আপোনালোকেও জনাবচোন। যতীন দাৰ সহধৰ্মিনীয়ে এনেকৈ কৰে বোলে, হয়তো তেওঁ চাই আছে, খং কৰিব। এইখিনি এটা কথা ক'ব লাগিব, নহ'লে সহধৰ্মিনীয়ে মোক আজি আপোনাৰ ঘৰত ভাতেই নিদিব। কথা হ'ল কি, প্ৰথম অৱস্থাত যদিও অলপ মানে কথাৰ কোৱা হৈছিল যদিও, বোলে সেইবোৰ কি কৰিছে বা আপোনাৰ ঘৰত কাম আছে, কাৰণ ল'ৰা ছোৱালীহাল পঢ়াব লাগে বা ঘৰত ইটো সিটো কাম বন থাকে। কিন্তু ঘৰৰ কাম বনবোৰ মই পিঠি দি যেতিয়া যাওঁ, সেইদিনা আৰু মানে আপোনাৰ অৱস্থা বেয়া হৈ যায়। আৰু বাকী যি কি নহওক, যিহেতু এতিয়া কামখিনি যথেষ্ট কৰি আছোঁ বা আপোনাৰ ইউটিউবত যথেষ্ট আপোনাৰ নিজকে ইম্প্ৰুভ হৈছোঁ বুলি ভাবিছোঁ। ৰাইজে মৰম কৰিছে, আপোনালোকৰ মৰম আৰু আশীৰ্বাদত হৈছে। গতিকে শ্ৰীমতীয়ে বৰ্তমান আপোনাৰ ছাপৰ্ট নকৰা নহয়, বৰ্তমান ছাপৰ্ট কৰিছে। আৰু সেইখিনি কামত এতিয়া বৰ্তমান শ্ৰীমতীহে উদগনি দিয়া দেখা গৈছে, যথেষ্ট ভাল। যদি প্ৰথম অৱস্থাত যদি অলপ খং ৰাগ আছিল যদিও, এতিয়া অলপ মানে আপোনাৰ নৰ্মেল কুৱেশ্যন লাগিছে। সেইটো সকলোৰে হয়। যেতিয়া আপুনি প্ৰথম যিকোনো এটা কাম আৰম্ভ কৰে, তেতিয়া কোনেও আপোনাৰ উৎসাহ নিদিয়ে। যেতিয়া আপুনি কামত লাহে লাহে আপোনাৰ কামটোৰে যেতিয়া আপুনি নিজেও আনন্দিত হ'ব আৰু আন 10জনকো আনন্দিত কৰিব পাৰিব, তেতিয়া আপোনাৰ এই কামৰ প্ৰতি সকলোৰে এটা শ্ৰদ্ধা উপজিব আৰু সকলোৱে সেইটো সন্মান কৰিব আৰু আপোনাৰ কামটোক এতিয়া পৰ্যায়ক্ৰমে মই ভাবিছোঁ যে আমাৰ খুৰীয়েও
যতীন দাক অলপ সহায় কৰক, এইখিনি কামত এৰি দিয়ক, নহয় জানো? আৰু সকলো ৰাইজে যেনেদৰে যতীন দাক আজি বিচাৰি পাইছে, মৰম চেনেহ দিছে, তেনেকৈ আগলৈ মৰম চেনেহ দিব ৰাইজে। আপুনি কামখিনি কৰিব লাগিব। যদি ভাল পোৱাই নাছিলা, ভাল পোৱাৰ নাটক কৰিছিলা কিয়? আপোনাক কোনোবাই ভাল পোৱাৰ নাটক কৰিছিল নেকি বাৰু? এইবোৰ প্ৰশ্ন কেমেৰা আগত ক'ব নে কেমেৰাৰ পাছত ক'ব? ঠিকে আছে, কিন্তু এইবোৰ প্ৰশ্নৰ এতিয়া উত্তৰ দিলে হয়তো জঞ্জালহে বাঢ়িব। আচলতে মই কৈছে, আচলতে প্ৰত্যেকজন কবিয়ে একোজন প্ৰেমিক। আপোনাৰ গাঁও আৰু ঘৰত কোন কোন আছে? প্ৰিয় দৰ্শকবৃন্দ, মই আজি এটা কাৰণে ধন্যবাদ দিব লাগিব লিকাঙক। মই এনেকুৱা এটা সুবিধা পাইছোঁ আজি আপোনালোকক যে মই নিজৰ পৰিচয়ৰ লগতে নিজৰ মোৰ বৰ্তমান মই ক'ত আছোঁ, কি কথা, বা মোৰ আপোনাৰ যিটো ঠিকনাটো দিবলৈ গৈছে বা ঠিকনা দিয়াৰ এটা সুযোগ পাইছোঁ, ভাল লাগিছে যথেষ্ট। মোৰ নাম ইতিমধ্যে জানিছে আপোনালোকে, যতীন মিলি। শিক্ষকতা কৰোঁ, আপোনালোকে গম পাইছে। আৰু বৰ্তমান মই 3 আগষ্ট কাইমাৰী মিচিং গাঁৱত থাকোঁ। আৰু চিন্তা কৰিছোঁ ভৱিষ্যতে মোৰ উপজা ভূমি কাইমাৰীখন এখন সৰ্বাংগ সুন্দৰ গাঁও হওক। আৰু গাঁওখন যথেষ্ট ভাল পাওঁ, কাৰণ প্ৰত্যেকেই ভাল পাবই। আমি য'ত জন্মগ্ৰহণ কৰোঁ সেইখন আমাৰ আপোন গাঁও। তেজৰ শিৰাই শিৰাই আপোনতাখিনি হয়তো প্ৰবাহিত হৈ থাকে। গতিকে মোৰ গাঁওখনৰ নাম কাইমাৰী মিচিং গাঁও। হয়, আৰু আপোনাৰ ঘৰত কোন কোন আছে? পৰিয়ালৰ বিষয়ে মোৰ যদি পৰিয়ালৰ বিষয়ে যদি কোৱা যায়, পৰিয়ালত মোৰ দেউতা ইতিমধ্যে আপোনাৰ স্বৰ্গগামী হৈছে। দেউতাও এগৰাকী শিক্ষকী আছিল। তাৰপিছত মা আছে, বৰ্তমান মা জীৱিত আছে। মাৰ লগত মোৰ সহধৰ্মিনী মোৰ ল'ৰা ছোৱালী এহাল আছে, আৰু ভাইটিও আছে, আৰু ভাইটিও তেনেকৈ ভাই বোৱাৰী আছে, আৰু ভাইটিৰ বৰ্তমান এগৰাকী কন্যা সন্তান আছে। কেইখন কবিতা পুথি প্ৰকাশ হ'ল, আৰু কবিতা পুথিবিলাকৰ কি কি নাম আছিলে? এই বৰ্তমানলৈকে মোৰ 4খন কবিতা পুথি প্ৰকাশ পাইছে। প্ৰথমখন আছিলে শব্দ তৰংগ, দ্বিতীয়খন আছিলে পৃথিৱীৰ বুকু ভঙা গান, আৰু তৃতীয়খন আছিলে মিচিং জনগোষ্ঠীক প্ৰতিবিম্বিত কৰা এখনেই গ্ৰন্থ মিৰিজিম, আৰু একেবাৰে চতুৰ্থখন শেহতীয়া গ্ৰন্থখন আছিলে জোহালৰ জোন। ধন্যবাদ। আপোনালোকে হয়তো যিসকলে কবিতা পঢ়িছে, যিসকলে কবিতা পঢ়ে, তেওঁলোকে হয়তো এই কিতাপখিনিৰ নাম শুনিছে, বা যতীন মিলিৰ কবিতা বিভিন্ন কাকত আলোচনীত আপোনালোকে পঢ়িছে। আৰু যিসকলে পঢ়াৰ পাছতো যতীন মিলিক দেখা পোৱা নাছিল বা চিনি পোৱা নাছিল, মই আজি মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ আগত দেখুৱাই দিছোঁ। ইণ্ডিয়ান ক্ৰিকেটৰ যিবিলাক ধাৰাভাষ্যকাৰ আছে, আপোনাৰ হৰ্ষ ভোগলে, ৰবি শাস্ত্ৰী, আকাশ চোপ্ৰা, এনেকুৱা যিমানখিনি আছে, খুব তেনেকুৱাকৈ খুব সুন্দৰভাৱে মানে ধাৰাভাষ্যকাৰ তেওঁ কৰে। যিহেতু কবিতাৰ মানুহ, কবিতাৰ কথা সুধিম। আপোনাৰ প্ৰথমটো কবিতা ক'ত প্ৰকাশ হৈছিলে আৰু কেতিয়া প্ৰকাশ হৈছিলে আপোনাৰ মনত আছে? চনটো ঠিক মনত নাই, কিন্তু মোৰ প্ৰথম কবিতা নৈপৰীয়া জীয়ৰীৰ গান বাৰ্তাবৰ্ষীত প্ৰকাশ পাইছিলে। দৰ্শকক জনাব নেকি কোন কেইখন কাকত আলোচনীত আপোনাৰ কবিতা বৰ্তমানলৈকে প্ৰকাশ হৈছে? সঁচাকৈ নিয়মীয়া চৰ্চা কৰাৰে পৰা এই কবিতাসমূহ পঠিয়াই আছোঁ ভিন্ন বাতৰি কাকত আলোচনীলৈ। আৰু ইতিমধ্যে গৰিয়সীত এটি কবিতা প্ৰকাশ পাইছে মোৰ জাতিনৈ নামৰ কবিতাটো। তাৰপিছত সাতসৰীত প্ৰকাশ পাইছে যন্ত্ৰ নামৰ কবিতাটো। ইয়াৰ পিছতে জনমভূমি সাপ্তাহিক, আপোনাৰ দৈনিক জনমভূমি শনিবৰীয়া শিতান, অসমীয়া প্ৰতিদিনৰ সম্ভাৰ, আপোনাৰ জনসাধাৰণৰ হাৰত সম্ভাৰ, আপোনাৰ অসমীয়া খবৰত প্ৰকাশ পাইছে। মানে আপোনাৰ অসমৰ ভিন্ন কাকত আলোচনীত বৰ্তমানলৈকে প্ৰকাশ পাই আছে। কিন্তু মই এটা কথা কৈ থ'ম যে আমাৰ এই ভিডিঅ'টি সকলোৱে চাই আছে। তাকামে কালৰূপে মিচিং ৰাঙামাচিন কালৰূপ মই মিচিং আঙক আঞ্জাৰে মিচিং আঙগেলা মণি কাইনি অসমীয়া আগম্পে লুপচুনাম দেম কাপি লুপচুনু নানা আচলতে মিচিঙৰ পৰা আগমদম লুমুল মিচিং ৰাঙামং কালা দয়ে অসমীয়াৰ পৰা আগমদম লুমুল আপুনে কায় গলুকে যিহেতু দেৰবৈ দেৰলাপ আগম গমলাপ আপুনে মলো আপু লপে বমনা লংকান পমনা মলো Asinarang doing creative molo, Amexin Kasar Super, Amexin Takin Pai, Namala, Molose of Homiam Ludum, and then Bila, Taka missing Ranam Lopengo, Iper Kumpadum, Molo Anyar Kundum, then Molo
অসমীয়া আগম ki ludagam na nolu mai ma paka অসমীয়া আগম ki ludagam ngolu ga agam ngolu mitpan sumai ngolu dirbe dirlaba agam gomla takam ngolu mirem moy adam mahingom আপুনি ngolu ভিডিও সম কাবিলা নমনা মই আপোনাক কুম্পাৰম আপুনি কেনেদৰে খুৰিক লগ পাইছিল আৰু ক'ত লগ পাইছিল আপুনি কবিতাৰ জৰিয়তে লগ পাইছিল নে কেনেকৈ আপুনি চিনি পাইছিল ইতিমধ্যে কৈছে যে কবিবোৰ হৈছে প্ৰেমিক চৰাই সঁচাকৈ প্ৰত্যেকেই আচল কথা হ'ল কি আমি প্ৰত্যেকেই একোটা প্ৰেমিক চৰাই গতিকে প্ৰেম বাদ্যটো আমাৰ জীৱনৰ অৰ্থ নাই বা প্ৰেম বাদ্যৰ জীৱনৰ কথা আমি কল্পনাই কৰিব নোৱাৰোঁ ঠিক তেনেকৈ মোৰ জীৱনতো প্ৰেম হৈছে প্ৰেম হয়তো এবাৰ নহয় দুবাৰ নহয় হয়তো কেইবাবাৰো হ'ব পাৰে প্ৰেম হৈয়ে আছে কিন্তু কথা হ'ল কি মই যাক লৈ কবিতা লিখিছিলোঁ হয়তো যাক লৈ কবিতা লিখিছিলোঁ যাক লৈ কল্পনা কৰিছিলোঁ কবিতাৰ জৰিয়তে শব্দৰ জৰিয়তে কিন্তু সেইগৰাকী বৰ্তমানৰ তোমাৰ খুৰী নহয় খুৰীক মানে আপোনাৰ নিজৰ মানে ভিনদেউৰ মানে কথা সূত্ৰে গ'লো চাবলৈ গ'লো গৈ আপোনাৰ কি বুলি ক'ম বগীবিল দলঙৰ সেই আপোনাৰ সেউজীয়াৰ মাজলৈ উৰি গ'লো তাত তোমাৰ খুৰীক লগ পালোঁ খুৰী মানে আপোনাৰ কি বুলি ক'ম একেবাৰে চিকমিক পখিলাজনী হৈ আছিলে হয়তো মোৰ চকুত সেইদিনা হয়তো আৰু সেইদিনাই হয়তো খুৰীক প্ৰস্তাৱ দিলোঁ নিজৰ কৰাৰ হয়তো সেইমতে হয়তো আপোনাৰ আমাৰ যদি আই বুলি কয় হয়নে বাৰু আমাৰ শাশুমাই হয়তো সন্মতি জনালে তোমাৰ খুৰীও সন্মতি জনালে ঠিক তেনেকৈ পৰৱৰ্তী সময়ত আমাৰ দুয়োজনৰ নতুন এটা জীৱন আৰম্ভ হ'ল আৰু মোৰ খুৰীক লগ পোৱাৰ আঁৰৰ কাহিনী ইমানে আচলতে বেছি কি কয় আপোনাৰতো এৰেঞ্জ মেৰেজ বুলিয়ে ক'ব লাগিব এৰেঞ্জৰ নিচিনা হ'ল কাৰণ আপুনি নিজে নিজ ইচ্ছামতে বিচাৰি গৈ পেলাই খুৰীক লগ পোৱা নাই আচলতে কবিতাই মোক আচলতে মোৰ নিজৰ প্ৰেমিকাক হয়তো উপহাৰ নিদিলে হয় আৰু এনেকৈ আপুনি বেছি সময় প্ৰেম কৰিব নাপালে কাৰণ কথাবিলাক বুজাবুজি নহ'ল কাৰণে হয়তো এতিয়া আপুনি ওলাই আহোঁতে খুৰীয়ে কেতিয়াবা আপোনাক খং কৰে তেনেকুৱা কাহিনী হ'ব পাৰে কিন্তু কথা হ'ল কি প্ৰেম মানে বিশ্বাস প্ৰেম মানে সুন্দৰতা মই লগতে কৈছোঁৱেই গতিকে বৰ্তমান খুৰী আৰু মোৰ মাজত ভাল বুজাবুজি আছে দীৰ্ঘদিনৰ প্ৰেমৰ সূত্ৰে খুৰীৰ লগত বিয়া হোৱা নাই আৰু যদিন নাই হয়তো বহুতো ঘাত প্ৰতিঘাত পাইছে প্ৰেমত তেওঁ প্ৰতাৰিতও হৈছে আৰু সেই প্ৰেমত প্ৰতাৰিত হোৱাৰ কাৰণে যদি ভাল পোৱাই নাছিলে ভাল পোৱাৰ নাটক ৰচিছিলা কিয় সেইটো আপুনি কাৰোবাৰ প্ৰেমত প্ৰতাৰিত হোৱাৰ কাৰণে ৰচিছিল নেকি কথা হ'ল কি মই আগতে কৈছোঁৱেই কবিতা লিখিবলৈ প্ৰেমত পৰিব নালাগে বা বিশেষ তেনেকুৱা কোনো কাৰণ থাকিব নালাগে কিন্তু সেইটোও নহয় যে ময়ো যে প্ৰেমত পৰা নাই কাৰোবাৰ প্ৰেমত পৰাটো সেইটো খাটাং কিন্তু এই মুহূৰ্তত মই সেইটো নকওঁ যে আপোনাৰ মই কাৰোবাৰ বেদনাত কাৰোবাৰ বিৰহত এই কবিতাটো লিখিছোঁ এই মুহূৰ্তত সেইটো নকওঁ খালি কল্পনা আৰু বাস্তৱ এই দুইটাৰে সংমিশ্ৰণ এই কবিতাটি হয়তো মোৰ হৃদয়ৰ পৰা নিগৰি বৈ আহিছে বুলি মই অনুভৱ কৰোঁ ধন্যবাদ জ্যোতিষ দা যি কি নহওক আমি শেষত আপোনাৰ সেই কবিতাটো শুনিব লাগিব আৰু দৰ্শকক শুনাব লাগিব এটা প্ৰশ্নৰ উত্তৰ বিচাৰি যদি ভাল পোৱাই নাছিলা ভাল পোৱাৰ নাটক কৰিছিলা কিয় যদি ভাল পোৱাই নাছিলা ভাল পোৱাৰ নাটক কৰিছিলা কিয় প্ৰেমৰ ৰঙীন মঞ্চত বিশ্বাসঘাতকতাৰ ভাও দি হাঁহি আঁতৰ পাত্ৰ কৰিলা মোক মই মঞ্চতে বাগৰি পৰিলোঁ তাৰপিছত আন কাপোৰেৰে ঢাকি জবনিকা পেলালা মোৰ প্ৰেমৰ অভিনয় অপমানিত কৰিলা সমগ্ৰ প্ৰেমিক দৰ্শক শ্ৰোতাক ইকাতি সিকাতি কৰি নীৰৱে চাই থাকিলোঁ মই আধা কেঁচা কলিজাত ধমনীত দি গুচি গলা ভাল পোৱাৰ দপ্তবনি অনন্তকাললৈ ধন্যবাদ যতীন দা খুব সুন্দৰ কবিতা শুনালে আমাৰ দৰ্শকসকলক আৰু এই চেগতে মই যতীন দাক পুনৰবাৰ ধন্যবাদ দিছোঁ আৰু দৰ্শকসকলক আপোনালোকে যিসকলে আমাৰ লগত এতিয়ালৈকে ইমান ধৈৰ্য সহকাৰে আমাৰ সৈতে আমাৰ ভিডিঅ'টোৰ সৈতে সংযুক্ত হৈ আছে সকলোকে ধন্যবাদ আৰু এনেদৰে আমাৰ পৰা ভাল ভাল ভিডিঅ' আগলৈ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক প্ৰিয় দৰ্শকবৃন্দ
নয়ন লিগান ইউটিউব চেনেলটি নিশ্চয় আপোনালোকে চাই আছে আৰু চাই থাকিব। এই চেনেলৰ জৰিয়তে আপোনালোকে ভিন্ন চাদৰ কণ্টেণ্ট পাব আৰু এই কণ্টেণ্টসমূহৰ জৰিয়তে আমি নিশ্চয় কিবা এটা শিকিব পাৰিম। আমি দেখিছোঁ সাম্প্ৰতিক সময়ত বহুত এনেকুৱা কিছুমান আপোনাৰ ভিডিঅ' দেখা যায়, মই নাম উচ্চাৰণ নকৰোঁ, কিন্তু এনেকুৱা কিছুমান ভিডিঅ' আছে যিবোৰ ভিডিঅ'ৰ পৰা আমাৰ কোনো উপকাৰ নহয়। আচলতে মই ভাবোঁ যে আমাৰ কণ্টেণ্টবোৰৰ জৰিয়তে আমাৰ ভিউৱাৰ্ছসকলৰ, আমাৰ যিসকল আমাৰ শুভাকাংক্ষী আছে, আপোনালোকৰ কিবা এটা উপকাৰ হোৱাকৈ আমাৰ ভিডিঅ'বোৰ যাতে বনাব পাৰোঁ। হয়তো আজি আমাৰ এই ভিডিঅ'ত আপোনালোকে কি উপকাৰ হোৱা আমি নাজানো, কিন্তু আজি আমাৰ এটি ধেমেলীয়া আড্ডাহে হৈছে। গতিকে সেই ধেমেলীয়া আড্ডাবোৰ এটা কাৰণে আমি কৰিছোঁ যে আপোনালোকৰ মাজত যাতে আমি এই ভিডিঅ'ৰ জৰিয়তে যাতে আমি কথা পাতিব পাৰোঁ, আপোনালোকৰ মাজত যাতে আমাৰ যি সম্পৰ্ক, এই সম্পৰ্কবোৰ যাতে বৰ্তাই ৰাখিব পাৰোঁ। পুনৰ সকলোলৈ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰাও। আৰু আপোনালোকে নয়ন লিগান ইউটিউব চেনেলটি লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব বুটামটো টিপি থ'ব।